বাক্সা জিলাৰ মুছলপুৰত আজিৰে পৰা ইউপিপিএলৰ চতুৰ্থ ত্ৰিবাৰ্ষিক অধিৱেশন দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ইউপিপিএল দলৰ এই অধিৱেশন দলৰ সভাপতি প্ৰমোদ বৰুৱে পতাকা উত্তোলনেৰে আৰম্ভ কৰে অধিৱেশনৰ কাৰ্যসূচী ইউপিপিএল দলৰ বিগত কাৰ্যকালৰ কাৰ্যবিৱৰণীৰ লগতে ভৱিষ্যত কাৰ্যপন্থা সন্দৰ্ভতো আলোচনা কৰা হ'ব অধিৱেশনৰ সভাস্থলীত লগতে আগন্তুক নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভতো কৰা হ'ব আলোচনা নতুন ভোটাৰ তালিকাৰ পৰা যাতে কোনো ভোটাৰে বাদ নপৰে তাৰ ওপৰতো প্ৰতিনিধি সভাৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষলৈ আহ্বান জনাব ইউপিপিএলে আৰু অধিৱেশনত ইউপিপিএল দলে আগন্তুক দিনৰ বাবে গঠন কৰিব নতুন সমিতি 26ৰ নিৰ্বাচন আহি আছে ইয়াৰ ওপৰতো আমি আলোচনা কৰিম আৰু ইউপিপিএল দল এতিয়া বিটিআৰ অঞ্চলৰ সকলো বুথ সকলো প্ৰাইমাৰী সকলো অঞ্চলত শক্তিশালী হিচাপে কাম কৰি আছে আৰু অসমৰ বিভিন্ন অঞ্চলতো বিটিচিৰ বাহিৰতো এতিয়া ইউপিপিএল দল গঠন হৈছে তেখেত সকলো কাম কৰি আছে বিটিচিৰ বাহিৰতো আমাৰ দলটোতো বিভিন্ন অঞ্চলত গঠন কৰা হৈ গৈছে তো সেই হিচাপে আজি আমি ইয়াত প্ৰতিনিধি সভাত আলোচনা কৰিম আৰু আমাৰ কৰ্ণধাৰ কমিটি আছে বিভিন্ন কমিটি আছে ইয়াত আলোচনা কৰি আমি বিবেচনা ল'ম